আমাৰ কাৰণে অতি ভাগ্যৰ কথা যে বৰভাগ মহাবিদ্যালয়ে অনুৰাগ কাশ্যপৰ নিচিনা এজন অতি তীক্ষ্ণ মেধাসম্পন্ন ছাত্ৰ আমি পাইছোঁ। বৰভাগ মহাবিদ্যালয়খন 1964 চনত স্থাপন কৰা হৈছিল আৰু তেতিয়াৰে পৰা এই বৃহত্তৰ ঠাইখনত শিক্ষা সেৱা প্ৰদান কৰি আহিছে। অনুৰাগে বহুত কথাই কৈছে, মহাবিদ্যালয়ৰ তৰফৰ পৰা সহায় পোৱা বুলি কৈছে, অধ্যক্ষৰ পৰা সহায় পোৱা বুলি কৈছে, গোটেই মহাবিদ্যালয়ৰ পৰিয়ালৰ পৰা সহায় পোৱা বুলি কৈছে। এখন মহাবিদ্যালয়ে বিভিন্ন সময়ত সহায় কৰি দিয়ে, এইটো এটা স্বাভাৱিক কথা, এইটো কামেই এটা। তাৰ মাজতে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত ইমানখন মহাবিদ্যালয় আছে, তাৰ ভিতৰৰ পৰা আমাৰ বৰভাগৰ নিচিনা এটুকুৰা ঠাইৰ পৰা আমাৰ মহাবিদ্যালয়খনৰ ছাত্ৰ হৈ অনুৰাগে যিটো নিদৰ্শন দাঙি ধৰিছে বা যি ৰিজাল্ট কৰিছে, সেই ৰিজাল্টৰ জৰিয়তে আচলতে বৰভাগ মহাবিদ্যালয় আৰু বৰভাগ মহাবিদ্যালয়ৰ পৰিয়ালে তথা শিক্ষকে বা অধ্যক্ষ হিচাপে আমি গৰ্ব অনুভৱ কৰিছোঁ। আচলতে ধন্যবাদৰ পাত্ৰ, কাৰণ তেওঁ সীমিত সা সুবিধাৰ মাজেদি নিজৰ প্ৰতিভাখিনিক সাৰ পানী যোগান ধৰি তেওঁ আজি এই পৰ্যায়ত উপনীত হৈছে আৰু আমাক গৰ্ব কৰাৰ সুযোগ দিছে। আশা ৰাখিছোঁ অনুৰাগ কাশ্যপে ভৱিষ্যতেও তেওঁৰ ব্যৱসায়টো অব্যাহত ৰাখি বৰভাগ মহাবিদ্যালয়ৰ লগতে আমাৰ এই বৃহত্তৰ অঞ্চলটোক তথা অসমবাসীক যাতে গৰ্বিত কৰে। শুভেচ্ছা জনালোঁ তোমাক আৰু তোমাক আশীৰ্বাদ কৰিলোঁ যাতে তুমি আগবাঢ়ি যোৱা। ধন্যবাদ। নমস্কাৰ। বৰভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় তথা বৰভাগ মহাবিদ্যালয়ৰ মোৰ সন্মানৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল তথা বিজ্ঞান গুৰু আৰু আজি মোৰ ঘৰলৈ উপস্থিত থকা মোৰ বৰদেউতাস্বৰূপ কৈলাশ চন্দ্ৰ দাস তথা গৱেষণাগাৰৰ কৰ্মী আৰু মোৰ সদায় মোৰ যিবিলাক কাম থাকে সকলোতে সহায় কৰি অহা পংকজ ছাৰ তথা বৰভাগ মহাবিদ্যালয়ত মোৰ সৈতে ওতঃপ্ৰোতভাৱে লাগি থকা সকলো সদস্য আৰু মোৰ এই পৰীক্ষাৰ ফলাফল মই সকলোতকৈ বেছি অংশীদাৰ হিচাপে বিবেচনা কৰা মোৰ মা দেউতা আৰু মোৰ শিক্ষাগুৰুসকল, যিসকলে মোক এই অনুষ্ঠানটো লগতে বা মোৰ বৰভাগ মহাবিদ্যালয়ত মই যেতিয়া নামভৰ্তি কৰিছিলোঁ যোৱা 5 বছৰৰ আগতে 2020 চনৰ পৰা মই 2025 চনলৈ অৰ্থাৎ HS প্লাছ BSc মই তাৰ পৰা কৰিছোঁ ৰসায়ন বিজ্ঞান বিভাগত। মোক তাতে আৰ্টছ বা কলা বুলি বিভক্ত নকৰি সকলোখিনিতে আৰু যিখিনি সময় মোক তেওঁলোকে অধ্যয়ন কৰাইছিল একেবাৰে নিজৰ ষ্টুডেণ্টৰ নিচিনা। কিন্তু বিশেষ কিছু ক্ষেত্ৰত কিছু মহাবিদ্যালয়ত দেখা যায় যে আৰ্টছ বা ছায়েন্স পৃথককৈ ধৰা হয়, কিন্তু বৰভাগ মহাবিদ্যালয় এনেকুৱা নকৰি মোক তেওঁলোকৰ সহযোগিতা, মই যেতিয়া তেওঁলোকৰ ওচৰলৈ গৈছিলোঁ তেওঁলোকে মোক নিজৰ বহুত বেছি আপোন হিচাপে লৈ বহু কথাই মোক শিকাই দিছিলে। তেনেকৈ মই মাউত ছাৰৰ কথাটোৱে ক'ব খুজিছোঁ কি ছাৰে মোক বহুতখিনি সহায় কৰিছে। মই হাই ছেকেণ্ডাৰী পৰীক্ষাত 92 আৰু বৰভাগ মহাবিদ্যালয়ত সৰ্বোচ্চ নম্বৰ পাইছিলোঁ অসমীয়া বিভাগত। এই ক্ষেত্ৰত মাউত ছাৰ, বিপুল ছাৰ, বিপ্লৱ ছাৰ তথা আৰু নতুনকৈ আমাৰ মহাবিদ্যালয়ত অহা এগৰাকী ছাৰে আমাক যথেষ্টখিনি সহায় কৰিছিল। তেনেদৰে ইংৰাজী বিভাগতো হয় আৰু বাকী যিবিলাক বিভাগত আছিল ছাৰ বাইদেউসকলে মোক যিমানখিনি পাৰে ইমানখিনি সহায় কৰিছে। নিজৰ কথা যদি ক'ব লগা হয় তেতিয়াহ'লে মোৰ নিজৰ ডিপাৰ্টমেণ্টৰ ফিজিক্সৰ মহন্ত পাঠক ফুলামা বাইদেউ আৰু লক্ষিতৰ ছাৰকে ধৰি মোৰ নিজৰ ডিপাৰ্টমেণ্ট ৰাসায়ন বিজ্ঞান বিভাগৰ গৌতম বৈশ্য ছাৰ, মুকুল বৈশ্য ছাৰ আৰু খলিলুৰ ৰহমান ছাৰ আৰু অনুষ্ঠিতভাৱে আমাৰ মহাবিদ্যালয়ত অহা বিশ্বজিৎ ছাৰো মোক যথেষ্টখিনি অনুপ্ৰেৰণা যোগাইছিল। সেই ক্ষেত্ৰত তেওঁলোকে মোক বিভিন্ন ধৰণে নোটছ প্ৰদান কৰিছিল আৰু সময় উপযোগীকৈ তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰশ্ন কাকত মোক দিয়াৰ ব্যৱস্থা কৰিছিল। সেই ক্ষেত্ৰত মই মোৰ নিজৰ মহাবিদ্যালয়ত অধ্যক্ষ মহোদয়কো মই বিশেষভাৱে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেখেতেও মোৰ ক্ষেত্ৰত বহুতখিনি সহায় কৰিছে আৰু ছাৰক মই এইধৰণে মই নিজৰ ফালৰ পৰা বহুত বেছি ধন্য বুলি ভাবোঁ মই নিজকে যে মই এনে এগৰাকী মহান অধ্যক্ষ মোৰ কলেজীয়া জীৱনত পাইছোঁ। কাৰণ ছাৰে এদিনাখন মোক মাতি লৈ গৈছিলে আৰু মই যিমানকেইটা মোৰ ফিজিক্সৰ এক্সাম আছিলে গতিকে মই প্ৰত্যেকটোতে 10 পইণ্টকৈ পাবলৈ সক্ষম হৈছিলোঁ। তো ছাৰে মোক কৈছিল যে তই যদি ভালকৈ পঢ় তেতিয়াহ'লে তোৰ নিশ্চয় ভাল হ'ব আৰু মই ছাৰক ব্যক্ত কৰিছিলোঁ যে মোৰ উদ্দেশ্য এটাই আছিলে। চ' সেইটো ক্ষেত্ৰত ছাৰে মোক যথেষ্টখিনি সহায় কৰিছে আৰু মই ভাবোঁ সেই ক্ষেত্ৰত মই মোৰ মহাবিদ্যালয়খন সফল হিচাপে পৰিগণিত কৰিব পাৰিম। আৰু মোৰ মহাবিদ্যালয়ে মোক বহুখিনি যোগান ধৰিছে যিখিনি মই ভাবিব পৰা নাছিলোঁ যে গাঁৱৰ এখন স্কুলত। আৰু মোৰ দেউতাইতো কৈছিলে যে বৰভাগ মহাবিদ্যালয় এখন ভাল অনুষ্ঠান হয় যিখনত তই পঢ়ি এটা ভাল ৰিজাল্ট কৰিলে বৰভাগ মহাবিদ্যালয়ৰে নহয় গোটেই অসম, গোটেই ভাৰত আৰু গোটেই পৃথিৱীৰে কিমান হয় কিবা এটা কৰি দেখুৱাব পাৰিবি। বৰভাগ মহাবিদ্যালয় এনেকুৱা এখন অনুষ্ঠান হয় যিয়ে মহান কাৰিকৰৰ সৃষ্টি কৰিব পৰা ক্ষমতা ৰাখে।
গতিকে মই বৰভাগ মহাবিদ্যালয়ৰ সমূহ কৰ্মকৰ্তাৰ লগতে মোৰ বন্ধু বান্ধৱী যিসকলে মোক সকলো ক্ষেত্ৰতে সহায় কৰি আহিছে, মোৰ নিজৰ ঘৰৰ মানুহ, মোৰ আইতা, মোৰ দেউতা, মোৰ মা আৰু বৰভাগ মহাবিদ্যালয়ৰ সমূহ ছাৰ তথা বৰভাগ মহাবিদ্যালয়ৰ সকলোবোৰ কৰ্মীক মই মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকে মোৰ লগত ওতঃপ্ৰোতভাৱে লাগি থকাৰ বাবে, কাৰণ এই ৰিজাল্ট মোৰ নিজৰ ফালৰ পৰাই নহয়, সকলোৱে মোক এই ক্ষেত্ৰত বহুখিনি সহায় কৰিছে। সেইবাবে মই মোৰ বৰভাগ মহাবিদ্যালয়ৰ সমূহ কৰ্মীক তথা মোৰ ঘৰৰ মানুহকো লগতে মোৰ বন্ধু বান্ধৱী, মোৰ দাদা বাইদেউকো মোৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইখিনি।